নপাম তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিআলিত বৃহত্তৰ তেজপুৰ পূৰ্বাঞ্চল যুৱক সংঘৰ সৌজন্যত ৰঙালী বিহু উপলক্ষে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে পতাকা উত্তোলন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী অভিযন্তা তথা উদযাপন সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ নাথে। বৃক্ষৰোপণ কাৰ্যসূচীত সংগ দিয়ে সমাজ সেৱক আমিৰ আমেছে। লগতে তেজপুৰ বিশ্ববিদ্যালয় তিনিআলিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই এই শোভাযাত্ৰাত সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰে। বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানে তেজপুৰৰ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৃহত্তৰ পূৰ্বাঞ্চল যুৱ সংঘৰ তৰফৰ পৰা সকলো ৰাইজলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ আজি বহু প্ৰত্যাশিত এই অনুষ্ঠানটিৰ শুভাৰম্ভ হ'ল। পতাকা উত্তোলনেৰে আমি আৰম্ভ কৰিলোঁ। তাৰপিছত আমাৰ কাৰ্যসূচী আছিলে বৃক্ষৰোপণ কাৰ্যসূচীও আমি সুচাৰুৰূপে সমাধা কৰিলোঁ। সাংস্কৃতিক শোভাযাত্ৰা এটা প্ৰগ্ৰেম আছিল। সকলো জাতি বৰ্ণ নিৰ্বিশেষে এটা বৃহৎ সমদল লৈ আমি শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ। সকলো ইয়াত উপস্থিত থকা সকলোজনেই উলহ মালহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কৌস্তভ বহালে আৰু আমাৰ এটা বহুদিনীয়া সপোন আজি বাস্তৱত ৰূপায়িত হ'ল। আমি এতিয়া প্ৰস্তুত হৈছোঁ সন্ধিয়া আমাৰ আহিবলগীয়া যি বৃহৎ সাংস্কৃতিক অনুষ্ঠান তাৰ কাৰণে আমি যোজা চলাই আছোঁ আৰু সকলোকে পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আমাৰ সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়ালৈ আমি আন্তৰিকভাৱে আমন্ত্ৰণ জনালোঁ। নদৰৰ পৰা ইঞ্জামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।